নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা অন্য ভিডিঅ' লৈ মই নিৰঞ্জনে আগবাঢ়ি আহিছোঁ। এতিয়া যিহেতু কাতি আঘোণ মাহত পথাৰৰ সোণ গুটি চপোৱাৰ সময়, যিহেতু আমাৰো এয়া ধান কাটিছে। বন্ধুসকল, আপোনালোকৰ কোনে কোনে কাৰ ধান কাটিব হৈছে নিশ্চয় কমেণ্ট কৰি জনাবচোন। এয়া চাওক আমাৰ বাও ধান কাটিছে। যিহেতু এইবিলাক ধান আমি বহাগ বিহুৰ কেইদিনমানৰ আগতেই সিঁচিছিলোঁ, বিহু আগতেই বাও দিয়া হৈছিলে, কিন্তু এতিয়া কাটিব হৈছে। এইবিলাক আমাৰ যিহেতু দ মাটি হয়, বানপানী হোৱাৰ গতিকে আমি ৰুবলৈ নাৰাখোঁ। আমি বিহু আগতেই বাও দি দিওঁ, বাও সিঁচি দিওঁ। আৰু যিহেতু এতিয়া কাতি আঘোণ মাহ কাটিবলৈ হৈছে ধান, এয়া দাৱনীয়ে কাটি আছে। আৰু ময়ো ধান আনিবলৈ গৈছিলোঁ, তাতে ভাবিলোঁ ধানবিলাক বাও ধানবিলাকনো কেনেকুৱা হৈছে, কেনেকুৱা মুঠিবিলাক হৈছে, তাকে অকণমান ভিডিঅ' বনাই দেখাইছোঁ। এয়া চাওক মুঠিবিলাক, বাও ধানৰ মুঠি। যিহেতু বাও দি দিয়া হয়, সিঁচি দিয়া হয়, গতিকে ধানবিলাক ইমান ভাল নহয়, ৰোৱা নিচিনা নহয়। যদি ৰোৱা হ'লে ধানবিলাক বৰ ধুনীয়া হয়, কিন্তু বাও দিয়া হয়, পানী দ জেগা যে, সেই গতিকে নৰাবিলাক বৰ দীঘল দীঘল হয়গৈ, ধানৰ থোকটো সৰু হয়। এইবিলাক চাওক, মুঠাবিলাক প্ৰায়বিলাকেই গুটি হৈছে, কিন্তু বাও সিঁচা গতিকে নৰাবিলাক বৰ দীঘল দীঘল হয়, যেনি তিনি পৰি গৈছে, কোনো এটা নিৰ্দিষ্ট ছাইডেদি পৰা নাই। এয়া চাওক, আমাৰ এইফালে প্ৰায় সকলোবিলাক মানুহেই এনেদৰে বাও দি দিয়া হয় দবিলাক পথাৰত। আৰু ময়ো এই ধান আনিবলৈ বুলি গৈছিলোঁ। এয়া চাওক, বেগত ভৰাইছোঁ। আগৰ দিনত মানুহে ভাৰ বান্ধি বেৰিয়াত দুফিলে দুখিনি বিৰাট ভাৰ আনিছিলে, কঢ়িয়াই আনিছিলে, কিন্তু এতিয়া প্ৰায় নেদেখাই হৈছোঁ। আৰু যিহেতু বহুত দূৰত হয়, সেই গতিকে এয়া বেগত ভৰাই, বস্তা এনেকৈ বেগত ভৰাই ধানবিলাক আনিবলৈ পৰিছে। বেগত ভৰাই বান্ধি কেনে বাইকত বান্ধি আনো, যিহেতু পথাৰ বহুত দূৰ। বন্ধুসকল, মোৰ এই ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে, ভাল লাগে নে বেয়া লাগে, নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মোৰ এই ফেচবুক পেজটো ফ'ল' কৰিব, যাতে মোৰো আগবাঢ়ি যোৱাত সহায় হয় আৰু নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। চাওক, বস্তাত ভৰাই ভৰাই বান্ধি গৈছোঁ এনেকৈ। এইদৰে পূৰা মুখলৈকৈ বান্ধি দিছোঁ। আৰু এইদৰে বান্ধি মূৰত তুলি লৈ আহোঁ ৰাস্তালৈ। ৰাস্তাত বাইক থোৱা আছে, বাইকত বান্ধো আৰু এনেদৰে লৈ আহোঁ। বন্ধুসকল, মোৰ এই ফেচবুক পেজটো ফ'ল' কৰিব, যাতে মই আৰু নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ।